আপোনালোকে জানেনে ডিপ্ৰেছনে আমাৰ এই পৃথিৱীৰ কিমান মানুহৰ মনত নিগেটিভিটিৰ সৃষ্টি কৰি আহিছে। আচলতে ডিপ্ৰেছন মানে কি? ডিপ্ৰেছনে কি কৰিব পাৰে? ইয়াৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ? হোৱাট ডু ইউ মিন বাই এ কসমিক ৰিলেশ্যনশ্বিপ? আমি আজি এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। এই সকলোবোৰ কথাৰ আঁৰতনো কি লুকাই আছে আচলতে? সফলতা নে বিফলতা? এজনী ছোৱালীৰ লগত কেনেকুৱা ধৰণৰ নিগেটিভিটিয়ে এটাক কৰিব পাৰে? নমস্কাৰ ভিউৱাৰ্ছ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন টপিক, কিছুমান নতুন থিম আৰু এজনী নতুন ছোৱালী আৰু এই সকলোবোৰ কথাৰ আঁৰত কেনেকৈ যুঁজাৰ আমি স্পৃহা পাম, এই সকলোবোৰ কথাৰ আঁৰত কেনেকৈ লুকাই আছে এই সকলোবোৰ। গতিকে আহক আজি আমি একেলগে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ লগত আছে চৰিষ্ঠা, যিয়ে এজনী ছোৱালী হৈও আমাৰ এই সমাজৰ বাবে এটি অধ্যায়ৰ গঢ়িবলৈ, আচলতে এটা অধ্যায় গঢ়িবলৈ ওলামৰ দুৱাৰখন আমি সকলোৱে টুকুৰিয়াওঁ। কিন্তু এই অনুভৱবোৰ যদি ফলপ্ৰসূ কৰিব লাগে, আমি হয়তো কিছুমান ক্ষেত্ৰত বিফলতাৰ সৃষ্টি হ'বলগীয়া হয়, বা আমি আচলতে কি কৰিব লাগে, আমি কেনেকৈ সফলতাৰ দুৱাৰখন মুকলি কৰিব পাৰোঁ, তাৰ সেই প্ৰচেষ্টা হাতত ল'ব লাগে। আমি কোনো এটা ৰিজন দেখুৱাই কোনো এটা বস্তু বা কোনো এটা কাম আমি পেলাই থ'ব নোৱাৰোঁ। যদি কিবা এটা কাম আমি পেলাই থওঁ, তেন্তে আচলতে সেইটো আমি অন্তৰত আনিবই নালাগে। ডক্টৰ আব্দুল কালামে কৈছিল, সপোন সেইবোৰ নহয় যিবিলাক আমি সপোনত দেখোঁ, সপোন হৈছে সেইবোৰ যিবিলাক সপোনে আমাক আচলতে শুব নিদিয়ে। গতিকে আমি সেই সপোনবোৰক লৈয়ে জীয়াই থাকিব লাগিব, আমাৰ সেই সপোনবোৰ লৈয়ে আমি আগবাঢ়ি যাব লাগিব। গতিকে আহক আমি সকলোৱে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট সত্ৰীয়া নৃত্য হৈছে আমাৰ এই অসমৰ বা গোটেই ভাৰতবৰ্ষৰ এক অপূৰণীয় শক্তি। গতিকে আজি মই এই সত্ৰীয়া নৃত্যৰ লগত জড়িত এগৰাকী বিশেষ শিল্পীৰ লগত আছো। গতিকে আহক আমি চিনাকি হওঁ মিছ চৰিষ্ঠা বৈশ্যৰ লগত। নমস্কাৰ চৰিষ্ঠা। নমস্কাৰ। আজি এই অনুষ্ঠানত তোমাক আদৰি আনিছোঁ। ধন্যবাদ। গতিকে তুমি আমাৰ এই অনুষ্ঠানত বহুমূলীয়া সময় দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তুমি সত্ৰীয়া নৃত্যৰ লগত ইমান বছৰ ধৰি জড়িত হৈ আছা, গতিকে এই সত্ৰীয়া নৃত্যৰ বিষয়ে মই তোমাক জাষ্ট এনে অলপমান সুধিব বিচাৰিছোঁ। গতিকে সত্ৰীয়া নৃত্য আচলতে কি, সেই বিষয়ে জানিব পাৰিম নেকি? আচলতে সত্ৰীয়া নৃত্যটো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা নৃত্য। আজিৰ পৰা 500 বছৰ আগতে আমি সকলোৱে জানো, আমাৰ অসমৰ ৰাইজে জানে, আমি জানো। প্ৰথমে তেখেতে সত্ৰত কৰিছিলে আৰু তাৰ পাছত লাহে লাহে এতিয়া গাঁৱে ভূঞে চহৰে নগৰে প্ৰচাৰিত হয়। আৰু এতিয়াতো সত্ৰীয়া নৃত্য আমাৰ স্বীকৃতিপ্ৰাপ্ত হ'ল আচলতে ভাৰত চৰকাৰৰ পৰা। তেওঁ সত্ৰীয়া নৃত্যটো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনেকুৱা এটা অপূৰুগীয়া সম্পত্তি আমাৰ অসমৰ, যিটো লৈ আমি গৌৰৱ কৰোঁ। আমি অসমীয়া হিচাপে গৌৰৱ কৰোঁ যে আমাৰ নিজৰ অসমৰ সত্ৰীয়া নৃত্য বুলি। আমি এতিয়াতো সত্ৰীয়া নৃত্য শিল্পী বহু দূৰ দূৰলৈকে দেশৰ বাহিৰত, দেশ বিদেশ তেওঁলোকে অনুষ্ঠান কৰিছে, দেখাইছে আমাৰ সত্ৰীয়া নৃত্যটো কি। আৰু আৰু সেই বিষয়টোক লৈ মই নিজে আচলতে গৌৰৱান্বিত অনুভৱ কৰোঁ যে মই সত্ৰীয়া নৃত্যৰ লগত জড়িত। আচ্ছা, তুমি সত্ৰীয়া নৃত্যৰ লগত খুব তাৰমানে এটা ঘনিষ্ঠভাৱে জড়িত হৈ আছা। আচলতে এই সত্ৰীয়া নৃত্যটোৱে তোমাক কি দিছে? আচলতে সত্ৰীয়া নৃত্যই কি দিছে বোলে ক'ব গ'লে, আচলতে সত্ৰীয়া নৃত্য একেবাৰে শান্ত নৃত্য, একেবাৰে শান্তি, মনৰ শান্তি। এইটো যোনে চাই তেখেতসকলেও শান্তি পায়, আৰু যোনে নৃত্যটোৰ লগত জড়িত তেখেতসকলেও শান্তি পায়। আৰু মই আচলতে মানসিক শান্তি পাওঁ এই নাচৰ লগত জড়িত হয়। কাৰণ ইমান এটা আধ্যাত্মিক, ইমান বহল বিষয়, এখন সাগৰৰ নিচিনা সত্ৰীয়া নৃত্য, যাত তাৰমানে আমি সোমাই গৈয়ে থাকিম কিন্তু পাৰ নাপাওঁ, কিন্তু মনৰ শান্তি কিন্তু আমি পাই থাকিম। মনৰ শান্তিখিনি পাই। পাই। এই সত্ৰীয়া নৃত্য ধৰা কিবা ভাগ চাগ কিবা আছে নেকি? নাই।
ভাগ বুলি ক'লে আচলতে তেনেকুৱা সত্ৰীয়া নৃত্যৰ ভাগ নাই, কিন্তু বিষয় আমাৰ যিবিলাক সত্ৰীয়া নৃত্যৰ বিষয় থাকে, কোৰ্চ সেই কোৰ্চত আমাৰ বহুত কিবা কিবি থাকে, নাচৰ ভাগ কিবা কিবি, যেনে ধৰক ঝুমুৰা নাচ আছে, আমাৰ চালি আছে, হাজোলীয়া চালি আছে, ঝুমুৰা ৰামদানি আছে, গীতৰ নাচ আছে, তাৰ উপৰি কৃষ্ণ নৃত্য, গোসাঁই প্ৰৱেশৰ নাচ, যুদ্ধ নাচ, এনেকুৱা বহুত নাচ আমাৰ আছে, বা গোপী নাচ, এনেকুৱা বহুত আছে আৰু ভাগে ভাগে। আচলতে সত্ৰীয়া নৃত্যটো আচলতে মুখ্য চৰিত্ৰ দুটাই ভূমিকা কৰে, এইটো আমাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰামক কেন্দ্ৰ কৰিয়ে নাচবিলাক আচলতে হয়। যিহেতু তুমি সত্ৰীয়া নৃত্যৰ লগত খুব ঘনিষ্ঠভাৱে জড়িত হৈ আছা, মই এইখিনিতে এটা কথা সুধিব বিচাৰিছো, সত্ৰীয়া নৃত্য আৰু ভাওনা দুটা তাৰমানে একে লাইনৰ বস্তু, গতিকে দুয়োটাৰ ক্ষেত্ৰত তোমাৰ কনচেপ্টটো কেনেকুৱা? মানে আচলতে সত্ৰীয়া নৃত্য আৰু ভাওনা, আচলতে ভাওনা, সত্ৰীয়া নৃত্য, ভোৰতাল, এই তিনিওটা বস্তুৰে এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। থাকিলে ভাওনা আচলতে আমাৰ শংকৰদেৱে সৃষ্টি কৰি থৈ গৈছিলে ভাওনা, সেই ভাওনাবিলাক যেনে আকাৰত চলি আছে, কিন্তু আমাৰ নামনি অসমত ভাওনাৰ অকমান কম প্ৰচাৰ হৈছে বুলি মই ভাবো। আছে, তথাপিও আছে, কিন্তু আপাৰ অসমৰ ফালে ওপৰ অসমত বহু বেছি তাৰমানে এই বস্তুটোৰ প্ৰসাৰ আছে। আৰু তাৰমানে আপাৰ আসামত তাৰমানে আমাৰ লোৱাৰ আসামতকৈ তাৰমানে সত্ৰীয়া নৃত্য আমাৰ ইয়াতো বহুত প্ৰসাৰিত, কিন্তু ভাওনা কৰাৰ লগে লগে আচলতে বহু কথা আহি পৰে। আজিকালি বাজেটৰ কথা প্ৰথমতে আহিব, মই কওঁ যিটো বাজেটৰ প্ৰক্ৰিয়াটো অকমান খৰচা আছে, বহুত মানে বহল ভাৱে অকমান খৰচৰ প্ৰয়োজন হয়, যিটো আমাৰ হয়তো সম্ভৱপৰ হৈ উঠা নাই, কিন্তু মই ভাবো লাহে লাহে হব, কাৰণ কৰ্মশালা হৈছে, এতিয়া কৰ্মশালাৰ দ্বাৰা উপকৃত হৈছে, কৰ্মশালা বিলাকৰ দ্বাৰা এইবিলাক তাৰমানে এই বিষয়বিলাকৰ ওপৰত জানিব পাৰি, শিকিব পাৰি। চমু আবা কৰ্মশালাই, আচলতে কৰ্মশালাত আমি গোটেই অধ্যয়ন কৰিব নোৱাৰো, যিকোনো কৰ্মশালাই হওক, আজিকালি ধৰক বিহু হৈছে, সত্ৰীয়াই হওক, ভোৰতালেই হওক, বা অন্য বিষয়তে হওক, কৰ্মশালাত আমি এটা চিনাকি পৰ্ব বুলি ক'ব পাৰো। আচলতে যিখিনি ন শিকাৰু আছে, তেওঁলোকে সত্ৰীয়া নৃত্য কি জানিলে, বিহু কি জানিলে, কিন্তু সেই ঠিক তেনেকৈ ভাওনাটোৰো যদি আমি কৰ্মশালা কৰিব যাওঁ, যাৰ চিনাকি পৰ্বহে হম, ঠিক তেনেকে মই ভাবো লাহে লাহে এনেকে আমি হৈ থাকিব। আচ্ছা, মই তোমাক এইখিনিতে এটা কথা সুধো, তুমি কৰ্মশালাৰ কথা ক'লা, এই কৰ্মশালা বিলাকত আচলতে কি শিকা হয়, বা কেনেকুৱা শিকিলে আচলতে কেনেকুৱা লাভ হয় বুলি ভাবা? আচ্ছা, কৰ্মশালা বুলি ক'লে আচলতে যি বিষয়ৰ কৰ্মশালা হয়, নাচৰ, গানৰ বা কবিতাৰ, আজিকালি দেখিছো সকলো কৰ্মশালা হয়, মানে ধৰক এটা চিজন লৈ, মানে গৰমৰ বন্ধ হওক বা ঠাণ্ডাৰ বন্ধ হওক, এনেকে কৰ্মশালা আয়োজন কৰে। তাত মানে ল'ৰা ছোৱালী খিনি মই ভাবো বহুখিনি শিকিব পাৰে। কাৰণ কিয় শিকিব পাৰে, অকল এনেকুৱা নহয় যে সত্ৰীয়া নৃত্যৰ কৰ্মশালা কৰিব গৈছে গোটেই সত্ৰীয়া নৃত্যখিনি 5 দিনত বা 8 দিনত বা 10 দিনত শেষ কৰিব, এইটো নহয়। এইটো বহুত দীঘলীয়া প্ৰচেষ্টা, গোটেই জীৱন জোৰা কাৰ্যসূচী। কিন্তু তাৰ ভিতৰত এই যে আজিকালি ধৰক দেখিছো মোবাইলটো আজিকালি ল'ৰা ছোৱালী নহলে ভাত নাখায়, চাহ নাখায়, একোৱে নকৰে, আৰু মোবাইল লাগিবই, যিটো মেনিয়া হৈ পৰিছে মোবাইলৰ ওপৰত। মই ভাবো তাৰ পৰা অকমান পৃথকত ওলাই আহি, যেতিয়া আমি 4-5 জন বা 10 জন মানুহৰ মাজত ওলাই যাম, এটা বিষয় এটাৰ লগত আমি আলোচনা কৰিম, আলোচনা চক্ৰত বহিম, জানিম, মই ভাবো এই মোবাইলৰ এইবিলাক মেনিয়াৰ পৰা আঁতৰি অলপ বাস্তৱৰ লগত জড়িত হব, আৰু তেতিয়া মানে বিকাশ হয় ল'ৰা ছোৱালীৰ, মানসিক বা আধ্যাত্মিক, যিকোনো আৰু শাৰীৰিক, এনেকুৱা কিছুমান তাৰমানে বিকাশৰ হয়। যিহেতু নৃত্য এটাই ধৰা বাস্তৱিক জীৱনৰ লগত খুব ধৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, আচলতে আমাৰ বিশেষকৈ সত্ৰীয়া নৃত্যই বাস্তৱিকতাৰ ক্ষেত্ৰত খুব গুৰুত্ব দিছে। গতিকে এই ক্ষেত্ৰত তুমি নৃত্যই এই সমাজখনক কেনেকুৱা ধৰণে আগবঢ়াই নিয়া বুলি ভাবা, বা নৃত্যৰ পৰাই আচলতে সমাজখনে কি পাব পাৰে, সেই বিষয়ে কিবা ক'ব পাৰিবা? আচলতে নৃত্য, সত্ৰীয়া নৃত্য বুলি নহয়, যিকোনো নৃত্যই সমাজত ভাল বেয়া দুটা প্ৰভাৱেই থাকে, ভাল থাকে, বেয়া থাকে। কিন্তু মই ভাবো ভালৰ ক্ষেত্ৰত বহু ভাল কৰিছে। কাৰণ কিয়, মই আজি নিজৰ ক্ষেত্ৰত কওঁ, আজি যদি মই চাগে এই বিষয়টোত নাথাকিলোহেঁতেন, হয়তো মই বেলেগ বিষয়ত থাকিলো হয়, কিন্তু নৃত্যত আছো মানে কি জানেনে, মোৰ লগত আৰু 10টাই অনুপ্ৰেৰণা পাইছে যে এইটো কৰিব লাগিব, ভাল কাম, বা মই কাৰোবাক হয়তো
ক'ব পাৰিছো যে নাচটো আচলতে এনেকে 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 লৈ যাব পাৰো আমি আগবঢ়াই, বা আমাৰ সমাজখন, আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া নৃত্য আমি নৱপ্ৰজন্মই, আমি নতুন প্ৰজন্মই আগুৱাই নিব লাগিব। আমাক দেখি হয়তো পিছৰ চাম, তাৰ পাছৰ চাম, নহলে আমাৰ সৃষ্টি হেৰাই যাব। যিয়ে সত্ৰীয়া বুলি কোৱা নাই, কথক হওক, ভাৰতনাট্যম হওক, চবৰে এটা নিজা নিজা বৈশিষ্ট্য আছে। বিহু হওক বা আমাৰ লোকনৃত্য যিখিনি আছে, আমি আচলতে নতুন প্ৰজন্মই ধৰি আগবঢ়াই নিব লাগিব এই বস্তুখিনি। আৰু তাত মানে ভাল বেয়া বুলি ক'ব গ'লে আচলতে ল'ৰা ছোৱালী, এতিয়া আমাৰ যিখিনি ল'ৰা ছোৱালী বহুত বিপথে যোৱাও দেখিছো। মানে ঘৰত বহুতে মিছা কথা কয়, কলেজত গ'ল, কিবা গ'ল, এইটো দেখা কথা আৰু এনেকুৱা। ঠিক সেনেকে সেইবিলাক ৰাস্তাত নগৈ যদি আমি যিকোনো বিষয় এটাত সোমাই দিব পাৰো, অকল নৃত্য বুলি নহয়, কোনোবা আৰ্ট কৰিছে, কোনোবা গান গাইছে, এনেকুৱা বিষয়ত যদি আমি সোমাই নিব পাৰো, সমাজত কিছুমান বেয়া ঘটনা হয়তো নঘটে। হয়তো চবে ব্যস্ত থাকিব নিজৰ নিজৰ কৰ্মৰাজিক লৈ, মন বিলাক শুদ্ধ হৈ থাকিব, এনেকুৱা আৰু। আচ্ছা, ধৰা নৃত্যৰ ক্ষেত্ৰত কিবা কুপ্ৰভাৱৰ কথা তুমি ধৰা কিবা আহে বুলি কিবা ভাবা নেকি? আহে মানে আজিকালিতো বেছি নাই, আজিকালি চব মানুহ জনা হৈ গ'ল যে নৃত্য কি। এটা সময়ত হয়তো আমি শুনিছিলো, নাই দেখা। আমাক মোৰ গুৰু বিলাকে কৈছিলে বা আমাৰ আইতাহঁতে বা আগৰ মানুহখিনি কৈছিলে যে আগতে গাঁৱে ভূঞে এনেকে ছোৱালীবোৰক নাচিব যাব বোলে, ওলাই নিদিয়ে বোলে। কিমান দূৰ সত্যতা আছে মই নিজ চকুৰে দেখা নাই, জাষ্ট শুনিছো। নাচিব গলে হেনো বেয়া হব, ছোৱালী বেয়া, মন্তব্য এটা আছিল। কিন্তু আজিকালি এইটো নাই। আজিকালি মানুহে গম পালে, কাৰণ আমাৰ নাচটো আমাৰ চাবজেক্ট হৈ গ'ল। এতিয়া আমাৰ মেট্ৰিকত এতিয়া ডান্স চাবজেক্ট আহিল, তো ল'ব পাৰে ষ্টুডেণ্টে, যাৰ মন থাকে শুনি নাচ বিষয় ল'ব পাৰে, কথক, সত্ৰীয়া হওক, এনেকে এনেকে ল'ব পাৰে। গতিকে এতিয়া এইটো মানে অধ্যয়নৰ এটা মাধ্যম হৈ পৰিছে আচলতে। গতিকে এতিয়া ভাল বহুত আছে, কিন্তু তাৰ মাজত যদি কুপ্ৰভাৱ বুলি কওঁ, তাৰে ভিতৰতো হয়তো কিছুমান থাকে সমাজত, নিৰ্দিষ্ট মনৰ কিছুমান মানুহ থাকে, এতিয়াও আছে। সেইবিলাকে হয়তো বেয়া প্ৰচাৰ অপপ্ৰচাৰ চলাই আছে। হয়তো অমুকৰ ছোৱালী এনেকে নাচিছে, এইটো বেয়া, বা তমুক তমুক কৰিছে, এনেকুৱা বিভিন্ন হয়তো কৈছে। সেই মন্তব্য বিলাকে আচলতে সমাজত বেয়াও কৰে, কিছুমান নজনা মানুহক হয়তো আৰু অকমান নজনা কৰি পেলাই। কিন্তু এইবিলাক বেয়া, এইবিলাক কৰিব নালাগে আচলতে। এইবিলাকে আচলতে নিগেটিভিটিৰ জন্ম দিয়ে। হয়, একেবাৰে নিগেটিভিটি। আৰু সেইবিলাকৰ কাৰণে হয়তো বহু উঠি অহা ল'ৰা ছোৱালী হয়তো যাম বুলিও হয়তো আগবাঢ়িব নোৱাৰে, মোকো এনেকে কয় নেকি, সেইটোৰ কাৰণে সাহস গোটাব সকলোৱে নোৱাৰে। এতিয়া মই আহিছো, মোৰ ফেমিলি চাপৰ্ট আছে, বা মই এনেকে আগবাঢ়ি আহিছো, কিন্তু হয়তো বেলেগে নাপাবও পাৰে সেই। গতিকে আমি সেইটো সমাজত পেলাব নালাগে সেনেকুৱা কথা। কাৰণ কৰ্মত ভাল বেয়া আপুনি চব কৰ্মতে থাকিব, সেইটো আপোনাৰ নিজৰ কথা হব। এতিয়া নাচিছো মানে ছোৱালী এজনী বেয়া নহয়, গান গালেই ছোৱালী এজনী বেয়া নহয়, কিন্তু শিষ্টাচাৰ নিজৰ কথা, তেনেকে আমি আগবঢ়াই নিম, সেইটো নিজৰ কথা। আচ্ছা, মই এটা কথা সুধো তোমাক। এতিয়া ধৰা আধুনিক যিখিনি জীৱন যাত্ৰা, এই আধুনিক জীৱন যাত্ৰাত ধৰা মোবাইলৰ প্ৰভাৱ আহিছে, বা ধৰা আমি কিছুমান এনেকুৱা দেখা পোৱা গৈছে যে ধৰা ছোৱালী বিলাকে হওক বা ল'ৰাবিলাকে হওক ৰিলছৰ লগত খুব জড়িত হৈ আছে। এই ক্ষেত্ৰত ধৰা ৰিলছ বনোৱাটো কিবা ধৰা কেনেকুৱা হ'ব পাৰে? আচলতে ক'ব গ'লে মই যে অলপ আগত ক'লো, ভাল বেয়া দুয়োটাই আছে। ৰিলছ বনোৱাটো বেয়া নহয়, কিন্তু তাৰো এটা লিমিট আছে। এতিয়া আমি যদি নিজৰ সকলো কাম বাদ দি, অধ্যয়ন বাদ দি, মই এতিয়া নিজৰ সংস্কৃতিটোৰ কথাই কৈছো, আমি নাচৰ কথাই কৈছো, যে মই কি বিষয়ত আছো সেইটোত গুৰুত্ব প্ৰথম দিব লাগিব। যদি বিহুত আছো বিহুত, গানত থাকিলে গানত, নাচত সত্ৰীয়াত থাকিলে সত্ৰীয়াত। কিন্তু নিজৰটো ধৰি ৰাখি তাৰ পাছত আমি বাকীখিনি কৰিব লাগিব। ৰিলছ বনাব লাগে, ৰিলছৰ মাধ্যমেৰেও আমি কিছুমান দেখিছো বহুত ল'ৰা ছোৱালী কৰি আছে, সত্ৰীয়া নৃত্যটোক উপস্থাপন কৰে, বিহু কৰে, ধুনীয়াকৈ এনেকে আগবঢ়াই লৈ গৈ আছে। ৰিলছৰ দ্বাৰা হয়তো বেলেগ বেলেগ দেশতো আমাৰ সংস্কৃতি গৈ পাইছে। গতিকে কিন্তু চলোৱাটো নিজৰ ওপৰত, চলোৱাটো নিজৰ। যদি অধিক বেছি বেয়াৰ ফালেও নিব খোজো, এইটো আমি নিজে পাৰিম। যদি এইটো ভালকে ব্যৱহাৰ কৰিব খোজো, তেতিয়াও আমাৰ এইটো ভালকে পাৰিম আৰু। আচ্ছা, ঠিক আছে, তুমি খুব ধুনীয়াকৈ এই কথাটো ক'লা, আৰু তাৰ বাবে বহুত ভাল লাগিল। গতিকে আমি আকৌ এটা বেলেগ বিষয়ৰ ফালে আহো। আচলতে তুমি যিহেতু নৃত্য শিকি আহিছা, বা নৃত্য প্ৰথমবাৰৰ বাবে কৰিছিলা, সেই সময়ত ধৰা তোমাক নৃত্য কৰাৰ কাৰণে অনুপ্ৰেৰিত কোনে কৰিছিল? এইটো আচলতে ভাল কথা সুধিলে আপুনি। আচলতে নৃত্যটো কি, আচলতে মই একেবাৰে যেতিয়া সৰু আছিলো গম পোৱা নাছিলো, কিন্তু
কৰবাত যদি কেতিয়াবা গান চান বাজিছিলে এনেকে এতিয়া নিচিনাটো তেতিয়া এনেকুৱা নাছিল হোম থিয়েটাৰ বা এনেকুৱা কিবা টেপ বা এনেকুৱা বাজিছিলে তেতিয়া তাৰমানে কৰবাত যদি গান চান বাজে মোৰ তেতিয়াৰ পৰা তাৰমানে কৰবাত বাজিছে মানে নাচিব লাগে এনেকে নাচিছিলো তাত লাহে লাহে যেতিয়া স্কুল পালো স্কুলত তাৰমানে মই নাচো খুব নাচো স্কুলৰ সপ্তাহত মানে এনেকে নাচো মই তেতিয়া মানে মোৰ ছাৰ মই ক'ব লাগিব মোৰ গাঁৱৰ ছাৰ দুজনমান আছিলে তিলক বৈশ্য ছাৰ বা আমাৰ হেমেন বৈশ্য ছাৰ তেওঁলোকে তাৰমানে মোক কৈছিলে যে তই ইমান ধুনীয়া নাচি আছ তই এইখিনি ভালকে শিকিব পাৰ তেতিয়া মোৰো খুব মন শিকাৰ মোৰ ঘৰৰ মানুহ মোৰ দেউতাই ক'লে তেতিয়া মোক দেউতাই গৈ নলবাৰীত নাম লগাই দিলে ঠিক তেনেকৈ নাচৰ যাত্ৰাটো এনেকে এনেকে আৰম্ভ হৈ আছে তেতিয়াৰ পৰাই এতিয়ালৈকে চলি আহিছে বিভিন্ন ধৰা বাধাও পাইছা আচ্ছা এনেকুৱা ধৰা তুমি ইমান বছৰ কৰিলা আচলতে কনসিস্টেন্সিটো কেনেকৈ বজাই ৰাখিছা আচলতে নজনাতেতো মই তেতিয়াই ভাল পাইছিলো মানে যেতিয়া জনা হলো মই গম পালো যে এইটোৱে মোৰ মানে জীয়াই থকাৰ এটা শক্তি মই ভাবো মোৰ কাৰণে আৰু সময়ে সময়ে সেইটো প্ৰমাণিত হৈছে যদি নাচ নাথাকিলে হয় জীৱনত হয়তো চাগে মই বহুত বেয়া এটা মাধ্যমলৈ গুচি যাব লাগিল হয় আজি নাচে সেই শক্তি দিছে যে মই আজি এইখিনি আপোনাৰ লগত বহি কথা পাতিছো আচ্ছা ঠিক আছে নাচে আচলতে বিভিন্ন বস্তু দিব পাৰে আমাৰ সমাজখনক বা আমাৰ সমাজখনক আগবঢ়াই লৈ যোৱাত সহায়ো কৰে আচলতে এনেকুৱা কিছুমান কথা আহিব পাৰে নেকি ধৰা কোনোবা এজন মানুহে ধৰা কিবা এটা ভাল লগা বস্তু আছে মানুহ এজনৰ সেই ভাল লগা কনসেপ্টটো বাদ দি কেতিয়াবা ধৰা মানুহৰ বাবে আচলতে মানুহে কয় কিছুমান কথা কয় যে সমাজেও কি কব সেই বিষয়বিলাকৰ কাৰণে কিবা ধৰা ভাল লগা কনসেপ্ট এটা বাদ দি ডিপ্ৰেছনত গুচি যায় আচলতে তাৰ ফলশ্ৰুতিত তাৰমানে যিটো ভাল লাগে কাম সেই কামটোৱে আচলতে বাদ দি দিয়ে এই ক্ষেত্ৰত তুমি কিবা কবা আচলতে নালাগে ডিপ্ৰেছন এটা শব্দ আজিকালিতো প্ৰতিজন ব্যক্তিয়ে আচলতে ডিপ্ৰেছনৰ শিকাৰ বুলি মই ভাবো প্ৰতিজন আপুনিও হয়তো হৈছে ময়ো হয়তো হৈছো আৰু মই হৈছিলো মই বহু এটা হেৰিৰ মাজলৈ গৈছিলো এটা টাইমত আচলতে এই কথাবিলাক মানে হয়তো কিছুমানে কৈছিল বেয়াকৈ কিন্তু পিছত লাহে লাহে ৰিয়েলাইজ কৰিলো বা দুজন এজন মোৰ গুৰুসকলে মোক অনুপ্ৰেৰণা কৰিলে নহয় তুমি কৰিব লাগিব একো বেয়া কাম নহয় এইটো ভাল কাম আৰু সেই মৰ্মে এনেকে গৈ আছো কিন্তু এইবিলাক শুনিব নালাগে মানে নিজৰ ভাল লগা কাম নিজে কৰিব লাগিব বেলেগে আপোনাক বহুত কব এইটো নালাগে না কিন্তু আপুনিতো জীয়াই থাকিব লাগিল জীয়াই থাকিব লাগিলে আপোনাৰ ভাল লগা যিকোনো এটা কাম আপুনি কৰিব লাগিব আৰু যদি জীয়াই থাকিব বিচাৰিছে সুখী হ'ব বিচাৰিছে তেতিয়াহ'লে ডেফিনেটলি সেইটো কৰক আৰু মই সকলোকে কম যে সকলোৱে কৰা যিটো ভাল পোৱা সেইটো কৰা অকল নাচি যে ভাল পাম মই ভাল পাইছো বুলি বেলেগে ভাল পাব এইটো নহয় যোনে যি ভাল পায় আচলতে নিজৰ সপোনটো বাস্তৱায়িত কৰিব লাগে কষ্ট হ'ব কিন্তু কৰিব লাগিব কষ্ট কৰিব লাগিব কষ্টৰ অসাধ্য একো নাই আচ্ছা ঠিক আছে মই এটা কথা সুধিব বিচাৰিছো এইখিনিতে নিগেটিভিটি হৈছে এনেকুৱা এটা থট যিটো থটৰ দ্বাৰা আমি আমাৰ সমাজখন আচলতে বহুত পিছ পৰি আছে মানে সমাজৰ বহুতো মানুহ আচলতে এই নিগেটিভিটি বস্তুটোৱে তাৰমানে হাৰ্ম কৰি আহিছে বা কিছুমান এনেকুৱাও দেখা গৈছে নিগেটিভিটিৰ বাবে তাৰমানে ডিপ্ৰেছনত গুচি গৈছে আমি ধৰা কিবা এটা বস্তু কাম এটা কৰিব বিচাৰিছো বা আমি কাবাক ভাল পাইছো মানে কি হৈছে সমাজখনত এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মানুহে সেই মানুহজনৰ মনত আচলতে কি সোমাই দিয়ে নিগেটিভ থট কিছুমান সোমাই দিয়ে আচলতে সেই থট বিলাক সোমাই দিয়াৰ পিছত সেই মানুহজনৰ যথেষ্ট পৰিমাণে হাৰ্ম হয় গতিকে এই সম্পৰ্কে আমি কেনেকৈ মেনেজ কৰিব পাৰো বা আমি ধৰা কেনেকুৱাকৈ এই থট বিলাক আমি তাৰমানে দূৰত ৰাখিব পাৰো বা আমাৰ যিখিনি ডিপ্ৰেছন আমাৰ মাজত আহে সেই ডিপ্ৰেছন খিনিৰ পৰা আমি কেনেকৈ হাত সাৰি চলিব পাৰো আচলতে নিগেটিভিটি বুলি ক'লে সেইটোতো থাকিবই আমাৰ আশে পাশে এইবিলাক বহুত চলে আৰু আচলতে কাম কৰিব নালাগিব এতিয়া এইটোৱে কম যে কোনোবাই যদি কিবা কৈ আছে গুৰুত্বটো নাই নিদিও আৰু মই শুনা নাই এনেকুৱা শুনা নাই দেখা নাই বাস সেনেকুৱা হ'ব লাগিব তেতিয়া এইবিলাক বস্তুৰ পৰা আমি দূৰত ৰাখিব পাৰিম নিজকে সেইটো এটা প্ৰথম উপায় আৰু যদি কেতিয়াবা এনেকুৱাও দেখা যায় যে লগাতকৈ বেছি হৈ যায় এইবিলাক বস্তু তেতিয়া আৰু
এইটো আচলতে নালাগে বুলিয়ে কম, সেনেকুৱা নিগেটিভিটি পেলাবই নালাগে আচলতে সমাজত, যাৰ বাবে মানুহ এজন ডিপ্ৰেছন, বেলেগ এজন, তোমাৰ অধিকাৰ নাথাকে ন আমাৰ যে মোৰ কাৰণে মোৰ এটা বাক্যই যদি কাৰোবাক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে, এইটোত মোৰ অধিকাৰ নাই। গতিকে আমি শিক্ষিত, আমি সেইটোৰ পৰা দূৰত থাকিব লাগিব। শিক্ষিত হলেও তাৰমানে আজিকালি মানুহবিলাকে তাৰমানে বেলেগৰ ভাল বিলাক দেখিব নোৱাৰে আৰু বহুত ক্ষেত্ৰত দেখা গৈছে আৰু সেইটোতো হয়, সেইটো থাকিবই, সমাজত থাকিবই, মই ক'লোৱে এইটো থাকিবই। আপুনি হেজাৰ কওক, সেইটো আপোনাক আগবাঢ়িব নিদিব। মই নিজে গম পাইছো, মই নিজৰ ক্ষেত্ৰত প্ৰমাণিত সেই বস্তুটো যে কিবা নহয় কিবা শুনিম আৰু এটা। গতিকে এতিয়া মই কাণ কৰা বাদ দিছো, কাণ কৰা বাদ দিয়াৰ লগে লগে আপুনি ডেফিনেটলি নিজৰ কামত গুৰুত্ব দিব পাৰিম। আৰু ছেকেণ্ড কথা, নিজক ভাল পাব লাগিব। আচলতে নিজক ভাল পালেহে তাৰমানে কিবা এটা নিজে নিজকে কিবা দিব পাৰিব। মই এটা কথাই মই ভাবো, মই কৰো এনেকুৱা যে মই এইটো ভাল পাওঁ, এইটোতে মোৰ লক্ষ্য। আৰু তাতোকৈ ডাঙৰ কথা, মানুহে আচলতে প্ৰত্যেকজন ব্যক্তিয়ে, মোৰ অভিজ্ঞতা সেইটো, মোৰ ফালৰ মোৰ ব্যক্তিগত অনুভৱ, মই ভাবো যে নিজক, নিজৰ মনটোক, নিজৰ শৰীৰটোক, নিজৰ ভাল পোৱা কামখিনি প্ৰথম প্ৰাধান্য দিব লাগিব। তেতিয়া হয়তো এইবিলাক কিছুমান নিগেটিভিটিৰ পৰা দূৰত ৰাখিব পাৰে। যেতিয়া লগাতকৈ বেছি এটা বস্তুক ভাল পোৱা যায়, তেতিয়া নিগেটিভিটি ইমান আক্ৰমণ কৰিব নোৱাৰে বুলি মই ভাবো, বাধা দিব নোৱাৰে। আমি আগুৱাই যাই থাকিম, মই ভাল পাওঁ, আগুৱাম, সাহস এটা থাকে। তুমি অলপ আগতে ক'লা তুমিও কিবা ডিপ্ৰেছনত গৈছিলা, মানে কেনেকুৱা ধৰণৰ ডিপ্ৰেছন? ডিপ্ৰেছন বুলি ক'লে আচলতে বেলেগ নহয়, কেতিয়াবা মানুহে ইমান বেছি কথা কৈ দিয়ে, ইমান বেছি বেয়ালৈকে কমেণ্ট কৰাই দিয়ে, তাৰ পাছত তাৰমানে অকমান কেতিয়াবা লাগে বেয়া, মানে কেতিয়া লাগে যেতিয়া এটা বিষয় আমি ইমান কষ্ট কৰি আয়োজন কৰিম অনুষ্ঠান এটা, বা মই যাম অনুষ্ঠান এটাত, তাৰ পাছত যেতিয়া বহুত বেয়াকৈ যেতিয়া সেইটোৰ ওপৰত এটা মন্তব্য আগবঢ়াব, হকে বিহকে, জনাই নজনাই, তেতিয়া অকমান বেয়া লাগে বা ভাবো আৰু যে নোৱাৰিম নেকি আৰু। আচ্ছা, তুমিও যে অলপ আগতে ক'লা যে তুমিও কিবা ডিপ্ৰেছনৰ চিকাৰ হৈছিলা, আচলতে কেনেকুৱা মানে আচলতে ডিপ্ৰেছনৰ চিকাৰ মানে এনেকুৱা, মই বহুত একেবাৰে ল' লেভেললৈকে যোৱা নাছিলো, কিন্তু কেতিয়াবা মানে মাজত এনেকুৱা এটা সময় গৈছিলে য'ত মই বহুত দুখ পাইছিলো আচলতে কিছুমান কথাই, আৰু তেতিয়াই আচলতে মই ভাবিছিলো নাই, মই আগবাঢ়িব লাগিব, এইবিলাক মই বাদ দিব লাগিব বেলেগৰ কথাত। আৰু এনেকুৱা দুজনমান মানুহ মোৰ আছিলেও যোনে মোক এইবিলাকৰ মাজৰ পৰা এনেকে উঠাই আনিছে। কিন্তু কথা হ'ল কি, এই যে আমি কিবা এটা কাম যদি হাতত লওঁ, এইটো বস্তু ভাল পাওঁ, আমি এইটো কাম কৰিম, বা মই নাচি ভাল পাওঁ, মই অনুষ্ঠান কৰো, মই নাচৰ মই এইখিনি শিকাও ল'ৰা ছোৱালীক, তো এনেকে যেতিয়া আমি যিকোনো এটা অনুষ্ঠান যেতিয়া হাতত ল'ম, তেতিয়া যেতিয়া কিছুমান হকে বিহকে মন্তব্য যেতিয়া আগবঢ়াব যে তাই এনেকুৱা কৰিছে, এইটো কৰিব, এইটো নকৰিলে এনেকে বিভিন্ন আৰু বেয়া মন্তব্য যেতিয়া কব ধৰিব মুখেৰে, তেতিয়া কেতিয়াবা আমি মানুহ ন, আমি যে এনেকুৱা নহয় ন, আমি যে যন্ত্ৰ, সেনেকুৱাতো কোনো কথা নহয়। কেতিয়াবা দুই এটা কথাই এনেকুৱা দুখ লগাইছিলে মনত, আৰু যাৰ বাবে মই হতাশাত ভুগিছিলো, যে মই ভাবিছিলো হয়তো মাজতে যে বাদ দিও নেকি এইটো কাম, কিন্তু তেতিয়া আচলতে মোৰ গুৰুসকলে মোক কৈছিলে নাই, এইটো তুমি কিয় বাদ দিবা, কাৰ কাৰণে বাদ দিবা, এনেকে মোক বুজাই পঢ়াই লৈ আগবঢ়ালে, আৰু তেতিয়া মই ৰিকভাৰী হলো এইটো বস্তুৰ পৰা। আৰু এতিয়াও মাজে মাজে মোক হাৰ্ম কৰে বাৰু, নকৰা নহয়, মানে বিভিন্ন মন্তব্য আগবঢ়াই। কিছুদিন আগত মই এটা কৰ্মশালা এটা গৈছিলে সত্ৰীয়া নৃত্যৰ, আপুনি গম পাইছে চাগে, সত্ৰীয়া নৃত্য কৰ্মশালা এটা, তাত মোৰ গুৰু দ্বিজেন বৰ্মন ছাৰ আৰু মুঞ্চনী বৰা বাইদেউ, তেখেত আহিছিলে, সত্ৰীয়া শিল্পী। ইয়াত তেওঁলোকে মোৰ গাঁৱত, মোৰ ঘৰ মৰুৱাতে ইয়াতে হৈছিলে অনুষ্ঠানটো। তেতিয়াও মই কিছুমান নিগেটিভিটি ফিল কৰিছো, আৰু কিছুমান বেয়া মন্তব্য দুই এজনৰ পৰা শুনিছো, সকলোৰে পৰা নহয়, বহু মানুহে বহুত মৰম কৰিছে, আগবঢ়াই দিছে, মোৰ ছাত্ৰীসকল আছে, আৰু মোৰ ঘৰৰ মা দেউতা, মোৰ ফেমিলি আছে, আৰু ঠিক তেনেকে সাহস লৈ বুকুত, মানে অদম্য সাহস বুলি ক'ব লাগিব আচলতে, লৈ এনেকে আমি আগবাঢ়িছিলো। তাৰ পিছত কবই আৰু মই বাদ দিলো, আৰু এতিয়া এনেকুৱা যদি কয় কোনোবাই তাই পাগলী, মই চাগে হয় নেকি হাঁহি গুচি আহিম আৰু এনেকুৱাই, আৰু যোনে যি কয়, কাৰণ কাৰো মনটোক বাধা দিব এতিয়া আপুনি মোক কি ভাবিছে সেইটো মই আপোনাক বাধা দি ৰাখিব নোৱাৰো। গতিকে যোনে যেনেকে মোক ভাবে তেনেকে ভাবিব, আৰু এতিয়া এইবিলাক বাদ দিছো, নিজৰ কাম কৰিম আৰু।
আচ্ছা এইখিনিতে আৰু এটা কথা সুধো কেতিয়াবা ধৰা মানুহবিলাক যেতিয়া ডিপ্ৰেছনত যায় ডিপ্ৰেছনত ভুগে বেলেগৰ কথা শুনে এনেকুৱা কিছুমান পৰিস্থিতি আহি যায় নিজকে তাৰমানে লোনলিনেছ তাৰমানে অনুভৱ কৰে আৰু তাৰমানে ফিল কৰে গতিকে এই ক্ষেত্ৰত তুমিও তেনেকুৱা কিবা লোনলিনেছৰ শিকাৰ হৈছিলা এটা টাইমত হৈছিলো কিন্তু কলো নহয় যে কিবা কপালখন ভাল মোৰ মানে কি মই কলো যে আচলতে এইটো ভগৱান আৰু মই বিৰাট ভগৱান বিশ্বাসী মই ভক্ত হনুমান বহুত শক্তি দিয়ে আৰু গতিকে ভগৱান স্বয়ং শ্ৰীকৃষ্ণ আৰু মই ভাবো যিহেতু মই এইটোতে লাগি আছো আধ্যাত্মিক এটা নাচ সত্ৰীয়া নৃত্য ইমান ধুনীয়া এটা বিষয় য'ত আমাৰ ইমান আধ্যাত্মিক কিছুমান কথা আমি জানো আমি গম পাওঁ গতিকে ভগৱানে শক্তি দিব ন আৰু নৃত্যটো আচলতে ভগৱানৰ সৃষ্টি এইটোত কোনো হয় শংকৰদেৱে সত্ৰীয়া সৃষ্টি কৰিছে কিন্তু যিটো নৃত্যৰ সৃষ্টিকৰ্তাই আমাৰ শিৱ গতিকে য'ত আমাৰ ভগৱান স্বয়ং যেতিয়া তেখেতেই এই নৃত্য সৃষ্টি কৰিছিল কৃষ্ণই নাচিছিলে কৃষ্ণৰ যেতিয়া জন্ম হৈছিলে অৱতাৰ লৈছিলে তেতিয়া তেওঁ বহু কেইখন নাচ নাচিছে গতিকে যেতিয়া ভগৱানে এইটো বিষয় এনেকে শক্তিশালী কৰি ধৰি ৰাখিছে তো এনেকে মানুহে কেনেকে ৰখাব পাৰিব নোৱাৰে ন গতিকে মোকো শক্তি দিছিলে ভগৱানে শক্তি দিছিলে ভগৱানে শক্তি দিয়াৰ পাছত মই ভাবো কাৰো প্ৰয়োজন নাই যদি গুৰুৰ আশীৰ্বাদ আছে আগবাঢ়ি যাব আৰু তেনেকে মই ওলাই আহিলো গতিকে কেতিয়াবা এলন ফিল কৰিলেও নাচ মই যে কলো নাচে মোক তাৰমানে তাতকৈ প্ৰিয় বন্ধু আৰু কোনো হ'ব নোৱাৰে মোৰ যদি এতিয়াও কেতিয়াবা দুখ লাগে মই নাচৰ কিতাপখন চাওঁ যদি মোৰ ফূৰ্তি লাগে তেতিয়াও মই নাচ চাওঁ মানে কি নাচে আৰু গতিকে আৰু আচ্ছা ঠিক আছে তুমি জীৱনত এই ক্ষেত্ৰত বহুত ষ্ট্ৰাগল কৰিছা আৰু ষ্ট্ৰাগল কৰি আজি এইখিনি আহি পাইছা গতিকে কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল আহিছিল আৰু বা ধৰা সৰুৰ পৰাই যিহেতু এই বিষয়টোৰ লগত তুমি লাগিয়ে আছা বিভিন্ন ধৰণৰ ষ্ট্ৰাগল আহিছে বিভিন্ন বাধা আহিছে এইবিলাকক আচলতে কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল আহে আৰু ষ্ট্ৰাগল আচলতে প্ৰতিটো কামতে থাকে আপুনি যিটো কৰ্ম কৰে সেইটো কৰ্মতে ষ্ট্ৰাগল থাকে আপোনাৰ কিন্তু মোৰ হয়তো নাচ গানৰ ক্ষেত্ৰত অলপ ষ্ট্ৰাগলটো বেছি হয় যেন মই অনুভৱ কৰো কেতিয়াবা কাৰণ কিয় মই যে কলো সমাজত এনেকুৱা কিছুমান আছে তাৰ কাৰণে আৰু ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ ষ্ট্ৰাগলটো অকমান বেছি হৈ যায় তাতে আকৌ মোৰ ষ্ট্ৰাগলটোৰ কাহিনীটো এনেকুৱা যে মোৰ মা দেউতা মোৰ ফেমিলিত মা দেউতা আছে আৰু মই গতিকে মা দেউতাৰ বাহিৰে এনেকুৱা কোনো নাছিলে মোক সেই সময়ত মানে এনেকে এইটো বস্তুত আগবঢ়াই দিয়াত হেল্প কৰা কিন্তু মোক গুৰুসকলে আগবঢ়াইছে কিন্তু মই কলো ছাৰ বাইদেউ এনেকে ষ্ট্ৰাগল কৰি কষ্ট কৰিব লাগিব মানে মই নাচো গান গাও বা যি নকৰো কিয় ষ্ট্ৰাগল অবিহনে একো নাই আৰু কষ্ট পাব লাগিব ল'ৰা ছোৱালী কষ্ট পালেহে সেই মূল্যটো বুজে মানে এতিয়া মই কষ্ট পাইছিলো কাৰণে মই আজি নাচৰ মূল্য বুজো আজি এঘণ্টা সময়ৰ মূল্য বুজো আজি যদি মই গুৰুক যদি মোৰ ওচৰত এঘণ্টা পাওঁ সেই এঘণ্টা মোৰ গোটেই জীৱন যেন লাগে সেনেকুৱা আচলতে আজিকালি ল'ৰা ছোৱালী বিলাকে এনেকুৱা কিছুমান তাৰমানে কাৰণত ভুগে আচলতে ডিচিছন মেকিং বুলি এটা বস্তু আছে কিছুমান এনেকুৱা সিদ্ধান্ত ল'ব নোৱাৰে ভাল সিদ্ধান্তবিলাক ল'ব নোৱাৰে কি কৰিম ভৱিষ্যতে কেনেকুৱা পথত গ'লে তাৰমানে ভাল হ'ব এনেকুৱা ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকে তাৰমানে বেলেগ এখন ফিল্ডত বা বেলেগ এটা কামত তাৰমানে কি কৰে জড়িত হৈ যায় আৰু গতিকে এনেকুৱা ক্ষেত্ৰত কেনেকুৱা হ'ব লাগে এইটো আচলতে প্ৰথম কথা অভিভাৱক কোনো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক জোৰ কৰিব নালাগে যে তই ডক্টৰে হওক তই ইঞ্জিনিয়াৰে হওক বা তই অভিনেত্ৰীয়ে হওক বা অভিনেতাই হওক এইটো জোৰ কৰিব নালাগে নিজৰ মনত যিটো আহে ল'ৰা ছোৱালীক দি চাব লাগে আৰম্ভণিতে দি চাব লাগে যে চবতে দে মোৰ আপত্তি নাই মই ভাবো ব্যক্তিগত গান নাচ যিমান আছে সকলোবোৰতে দে কিন্তু যেতিয়া দেখিব ল'ৰা বা ছোৱালীটো য'ত ইণ্টাৰেষ্টেড দেখাত এইটো বস্তুৰ বিষয় সেই চইচটো কৰিব দিব লাগে সেই যিটো ফ্ৰীডম সেই ফ্ৰীডমটো আচলতে মাক দেউতাকে ফ্ৰীডমটো দি দিব লাগে সেইটো অভিভাৱকক পাওঁ যদি সৰুতে সেই ফ্ৰীডমটো নিদিয়ে তেতিয়াহ'লে কোনো ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পাছতো সিহঁতৰ সেই বস্তুটো ভয় এটা সোমাই যায় মনত যে আগবাঢ়িব নোৱাৰিম নেকি বা ক'ব নেকি কোনোবাই গতিকে সৰুৰ পৰা সেই ফ্ৰীডমটো দিব লাগিব আচ্ছা তুমি যেহেতু এখন স্কুলো চলাই আছা তুমি তোমাৰ স্কুলখনৰ নাম কি আছিল শিৱম ডান্স একাডেমি গতিকে সেইখনত তুমি কেতিয়াৰ পৰাই চলাই আছা এইখন সেইখন মই আৰম্ভ কৰিছিলো যেতিয়া মই
ডিগ্ৰী পঢ়ি আছিলো। ডিগ্ৰী পঢ়ি আছিলা? হয়। বহুত বছৰেই হ'ল? 2016 চনত। 2016 চনৰ পৰা আজি আপোনাৰ 9 বছৰ। 9 বছৰ হ'ল। 9 বছৰ হ'ল। গতিকে সৰুকৈ আৰম্ভ কৰিছিলো আৰু এতিয়াও মই ইমান ডাঙৰকৈ একো কৰা নাই, কৰিব পৰা নাই, হয়তো আৰ্থিক মানে সমস্যাও কিছু আছে, কিন্তু আশা আছে যে কেতিয়ালৈ মই এইখিনি কৰা। আৰু ঠিক তেনেকৈ সেই 9 বছৰ আগত যিটো টাৰ্গেট লৈছিলো, যদি তেতিয়ালৈ ঘূৰি চাওঁ আজিৰ পৰা সেইখিনি ফুলফিল হৈছে? হৈছে মানে কি 100-50 হৈছে চাগে এনেকুৱা। আৰু মই ভাবো লাহে লাহে যদি মোক ভগৱানে কৰিব দিয়ে, সকলোৱে যদি মৰম কৰে, এনেকৈ আশীৰ্বাদ দি যায়, হয়তো মই ইয়াতকৈ আকৌ বেলেগ বেলেগ প্ৰচেষ্টা হাতত ল'বলৈ সক্ষম হ'ম। চেষ্টা চলাই আছো, নাজানো আৰু বাকীখিনি। হ'ব বাৰু। তুমি ৰিসেন্টলি যেটো কৰ্মশালা কৰিলা সেইটো শিৱম ডান্স একাডেমীৰ উদ্যোগত আছিলে? মই নিজে এবাৰ উদ্যোক্তা হৈছিলো। আচলতে কৰ্মশালা মোৰ শিৱম ডান্স একাডেমীৰ উদ্যোগত ইয়াত আগতেও বহু কেইবাৰ দিছো। মই নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতো জড়িত হৈ বিহুৰ কৰ্মশালা মই কৰিছো, আৰু যোৱা বছৰো বিহুৰ কৰ্মশালা মই কৰিছো আমাৰ ইয়াত, মানে ছাত্ৰ সন্থাৰ লগত জড়িত হৈয়ে। আৰু কিন্তু মোৰ শিৱম ডান্স একাডেমীৰ পৰা সত্ৰীয়া নৃত্যৰ কৰ্মশালা ইয়াৰ আগত মই 2 বছৰ দিছিলো, কিন্তু বহুত বিশাল আয়োজন কৰা নাছিলো। তাৰ তুলনাত এইবাৰ মই অকমান বহল আয়োজন এটা চলাইছিলো, আৰু ভবাতকৈ বেছি ভাল হ'ল। বেছি আশীৰ্বাদ পালো, মৰম পালো, সঁহাৰি পালো। আচলতে এই ক্ষেত্ৰত কোনোবাই সহায় কৰিছিল নে তোমাক কৰ্মশালাৰ ক্ষেত্ৰত? সহায় মানে কেনেকুৱা, প্ৰথমটো নিজে আগবাঢ়িব লাগিব। ডিচিশ্যন মোৰ নিজৰ আছিল। তাৰ পাছত মই মোৰ গুৰুৰ লগত আলোচনা কৰিলো যে ছাৰ এনেকে এটা আয়োজন কৰিব বিচাৰিছিলো, আপুনি থাকিব লাগিব। ছাৰে কৈছে নিশ্চয়। তাৰপিছত মই শ্ৰদ্ধাৰ মৌচুমী বাইদেউ তেখেতক জনালো, তেখেতেও মোক একে আশাৰে ক'লে হয় মই আছো কৰা। ঠিক তেনেকে আমি আগবাঢ়িলো, আৰু মোৰ লগত ব্যক্তিগতভাৱে মোৰ ফেমিলি জড়িত হৈছিল, আৰু তেওঁলোকে মোক কৈছে যে কৰ, আমি আছো। বহুত ছাপোৰ্ট পাইছো মই, আৰু এনেকে আগবাঢ়ি গলো মোৰ ছাত্ৰ ছাত্ৰীখিনিক লগত লৈ। আৰু বাহিৰৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে, সকলোৰে যিখিনি মানুহ মোক শুভাকাংক্ষী ভাল পায়, সকলো মানুহ তাত আহিছে, জড়িত হৈ গৈছে তাত। আৰু বিশেষকে নাম ল'ব লাগিব শেষ পৰ্যায়টোত হয়তো অকমান মই মানে ভাবিছিলো নেকি নোৱাৰিম নেকি বুলি, কিন্তু নাই, ভগৱান, মই কলো যে ভগৱান সহায় আছে, মোৰ শুভাকাংক্ষী দাদা কেইজনমান আছে, মোৰ ছাত্ৰ সন্থাৰ দাদা কেইজন, মই নাম ল'বই লাগিব তেওঁলোকৰ। সেই কেইজন দাদাই মোক সাহস দিলে, নাই তুমি কৰিব পাৰিবা, আকৌ 2-3 দিন তুমি এইখিনি ধুনীয়াকৈ চলাই নিয়াত তেওঁলোকে মোক মানে সাহস দি এনেকে লাষ্টত ভালেই হ'ল। শেষত অনুষ্ঠান ভাল হ'ল বাৰু। তুমি যিহেতু এটা ভাল প্ৰচেষ্টা লৈছা, গতিকে ভাল হ'বই নিশ্চয়। আচ্ছা, মই এটা কথা সুধো, এজ এ টিচাৰ তোমাৰ অভিজ্ঞতা কেনেকুৱা হৈছে? অভিজ্ঞতা খুব সুন্দৰ। মানে কি, এই যে কণ ল'ৰা ছোৱালী বিলাকৰ মুখ বিলাক দেখো, জীৱনৰ যিখিনি দুখ, যিখিনি কষ্ট, সকলোবোৰ মানে পাহৰি থকা যায় আৰু পাহৰি যায়। সিহঁতৰ লগত মানে মই নিজৰ শৈশৱ বিচাৰি পোৱাৰ নিচিনা হৈ যায় আচলতে। অকল নাচেই নহয়, সিহঁতৰ লগত মানে জড়িত হৈ পৰা যায় একেবাৰে সৰু কাললৈ। সৰু মানে নিজক প্ৰতিচ্ছবিটো ভাহি উঠে সিহঁতৰ মানে আগত আৰু। আচ্ছা, ঠিক আছে। তুমি যিহেতু আচলতে সৰু কালৰ কথা কৈছা, মই এইখিনিতে তোমাৰ অলপমান অতীতলৈকে উভতি যাব বিচাৰিছো। সৰু কালৰ কিবা এনেকুৱা ঘটনা আছে নেকি, যিবিলাক ঘটনা হয়তো তোমাক এতিয়াও ধৰা অনুপ্ৰাণিত কৰে, বা ধৰা এনেকুৱা কিছুমান কি বুলি কয়, হাস্যমূলক ঘটনা আছে নেকি তোমাৰ লগত, যিটো তোমাৰ এতিয়াও ভাবিলে তোমাৰ হাঁহি উঠে আৰু মনে মনে আৰু? মানে হাঁহি উঠে তেনেকুৱা ঘটনা ক'ব গ'লেতো বহুত মনত নাই, যি 2-এটা আছে। মানে নাচৰ ক্ষেত্ৰত এবাৰ হৈছিলে, মই তেতিয়াও একেবাৰে সৰু আছিলো, একো নাজানো, কিন্তু আমাৰ মৰুৱা শংকৰদেৱ উৎসৱ হয়, তাত বোলে কোনোবা এজনী ছোৱালী নাচি আছিলে, আৰু মই দেউতাক মানে হাহাকাৰ লগাই দিছো, মই নাচিব যাম। ময়ো নাচিম। মোৰ মানে উৎপাত সহ্য কৰিব নোৱাৰি মঞ্চত উঠাই দিছে সেই ছোৱালীজনীৰ কাষত ময়ো এনেকে নাচি আছো। তেতিয়া মই নাজানো, তেতিয়া একো নাজানো, এনেই মোৰ ভাল লাগে যে এনেকুৱা। আৰু এইটো এটা কাহিনী আছে সৰু, যিটো মনত কৰি এতিয়া হাঁহো কেতিয়াবা। আৰু স্কুলৰ বদমাচি কিছুমান আছিলে, আৰু সৰু সুৰা বদমাচি, মানে বন্ধুৰ লগত তেনেকুৱা সৰু সুৰা। আমি মানে ছোৱালী কেইজনীমান আছিলো, অকমান তাৰমানে মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে, এজনী আছিলে, তাই আৰু মই অকমান তাৰমানে ডন টাইপৰ আছিলো সেই সময়ত। ডন মানে সেই ডন নহয়, এনে অকমান ডন টাইপৰ আছিলো, আৰু খুব পিটিছিলো কেইটামান ল'ৰাক, মানে আমাৰ লগত পঢ়াকে, আমাৰ লগত পঢ়া, আৰু সিহঁতক দম দিছিলো, আৰু মানে খুব কৈছিলো
কৈছিলো আৰু যে মোৰ এইটো খাম তহঁতে আনি দিব লাগিব এনেকুৱা টাইপৰ আছিলে আৰু কিন্তু এইটো ধেমালি আছিল তেতিয়া ইমান জনা নাছিলো একেবাৰে সৰু কালৰ কথা আৰু এতিয়া আচলতে সেই মানুহখিনিৰ লগত টাৰ্মছ আছে নে তোমাৰ এতিয়া আচলতে সময় বহু বছৰ হৈ গ'ল আছে এতিয়াও সিহঁতৰ সেই সম্বন্ধটো এতিয়াও আছে মানে মনৰ পৰা কিন্তু সময়ৰ অভাৱত সিহঁতেও কৰ্মব্যস্ততা ময়ো কৰ্মব্যস্ততা হয়তো অকমান আগতকৈ হেৰিবোৰ কমি গৈছে তথাপিও আমি এতিয়াও লগ হ'লে বহুত হাঁহো আৰু খুব মানে এনেকুৱা আচ্ছা ঠিক আছে বহু কথাই যিহেতু চৰিষ্টা তুমি বিভিন্ন অনুষ্ঠান কৰি আছা বা বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছা এই ক্ষেত্ৰত ধৰা তোমালোকে ধৰি লোৱা এটা অনুষ্ঠানৰ কাৰণে বহুত প্ৰচেষ্টা হাতত ল'ব লাগে আৰু তেনেকুৱা এটা প্ৰচেষ্টা ধৰা আগনিশা ফাংচনৰ আগনিশাৰ মই এটা কথা সুধিব বিচাৰিছো মানে আগনিশা কেনেকুৱা এটা এক্সাইটমেণ্ট থাকে ধৰা তোমাৰ লগৰবোৰৰ লগত বা তোমাৰ ষ্টুডেণ্ট বিলাকৰ মাজত বা তোমাৰ ইণ্ডিভিজুৱেল ইনজুৱাৰ আৰু গোটেইখিনি মিলি পেলাই তাৰমানে কেনেকুৱা এটা এক্সাইটমেণ্ট থাকে তাৰমানে পিছদিনা ফাংচন আৰু আচলতে অনুষ্ঠান এটা যেতিয়া আমি কৰিব যাওঁ আচলতে এইটো এদিন বা দুদিনৰ নহয় সেইটো আচলতে যেতিয়া আমাক ফোন কৰে কমিটিয়ে যে অমুক তাৰিখে এটা অনুষ্ঠান কৰি দিব লাগিব সেই ফোন কলটোৰ পৰাই আৰম্ভ হয় কেনেকে কৰিম কি কৰিম কেনেকে মেনেজ কৰিম গোটেইখিনি বা ৰিহাৰ্চেলৰ কথা আছে গোটেইখিনি কৰি কৰি আগদিনা আচলতে আমি এটা মনটো কেনেকুৱা মোৰটো বিশেষকে কিবা কৰে ল'ৰা ছোৱালীখিনি ষ্টেজত উঠি সিহঁতে সেইখিনি পাৰিবনে মই দিয়াখিনি পাহৰি যাব নেকি এনেকুৱা কিছুমান বহুত মানে আহি থাকে আৰু মনলৈ আৰু ভালো লাগি থাকে নতুন মানুহ লগ পাম চিনাকি হ'ম বা আমি যিটো কৰিম সেইটো চাব ৰাইজে আৰু ভুলখিনি যে দেখাই দিব বা ভাল হলেও ক'ব এনেকুৱা আৰু বিভিন্ন ধৰা ষ্টুডেণ্টৰ লগত তোমাৰ এনেকুৱা কিবা ঘটনা আছে নেকি যিবিলাক ধৰা খুব ভাল লাগে আৰু সেনেকুৱাতো প্ৰতিদিনেই আচলতে স্পেচিয়েল কিবা আছে স্পেচিয়েল বুলি ক'লে আচলতে যি মই অকমান আগত ক'লো যদি কেতিয়াবা বেয়াও লাগি থাকে তেতিয়া সিহঁত আহে সিহঁতৰ লগত যেতিয়া ক্লাছ কৰো বা সিহঁতৰ কথা পাতো সেনেকেই আচলতে মনবোৰ ভাল সেইবিলাকে আচলতে স্পেচিয়েল মুমেণ্ট বা সিহঁতে যিটো কেতিয়াবা সিহঁতে খুব শিক্ষক দিৱস হ'ল কিবা কিবি আয়োজন কৰে সেইবিলাক ভাল লগা বিষয় বা মোৰ জন্মদিন বিশেষকৈ মানে সিহঁতে জন্মদিনত গোটেইকেইটা মানে আগভাগ মানে মই গমেই নাপাওঁ ছাৰপ্ৰাইজ প্লেন কৰে আহি ঘৰত এনেকে আৰু কিবা কিবি সেইবিলাক স্পেচিয়েল মুমেণ্ট আকৌ আমি যেতিয়া অনুষ্ঠান কৰিবলৈ যাওঁ তেতিয়াতো হাজাৰ এনেকুৱা মুমেণ্ট আছে কিছুমান ফানি মুমেণ্ট আছে কাৰোবাৰ টোপনি লাগে ৰাতি হ'ল সৰু কেইটা ভয় কৰে কিন্তু এইকেইটা মানে যিকেইটা পুৰণি হৈ গ'ল সেইকেইটা হেভিত হৈ গ'ল সিহঁতৰ হয়তো অকমান মানে অকণ কমি গ'ল মানে সিহঁতৰ বা ঘৰৰ নিচিনা তাই হৈ গ'ল তাৰমানে কিন্তু সেনেকুৱা হৈ গৈছে কিন্তু গালি খাই কেতিয়াবা আৰু মোৰ খং উঠে কেতিয়া যেতিয়া এটা বস্তু ৰিপিট কৰি থাকিম সিহঁতক দি থাকিম সিহঁতে যেতিয়া অন্য মনস্ক হৈ যাব তেতিয়া শিক্ষা আৰু সিহঁতৰ এটা হেবিট আছে কি জানেনে সিহঁতক শিকাই আছো সিহঁতক যিদিনা একেবাৰে গালি নিদিও তেতিয়ালৈকে নহয় গালি দিলো পিছদিনাৰ পৰা একদম আচ্ছা ঠিক আছে মই আৰু এটা মনত পৰিল কুৱেশ্যন এটা তুমি যিহেতু নৃত্য কৰা আৰু নৃত্যৰ ক্ষেত্ৰত তুমি ৰিচেণ্টলি এটা এৱাৰ্ড পাইছিলা কি আছিল চিলভাৰ এৱাৰ্ড আছিল মেডেল আছিল তাৰমানে বৰভাগ শাখাত হৈছিল চাগে আচলতে মই সত্ৰীয়াৰ লগে লগে লোকনৃত্যটো মই কৰি আছিলো আৰু তাৰ মই পৰীক্ষা দি আছিলো আচলতে এইবাৰ মোৰ এপ্ৰিলত এইটো ৰিজাল্ট আহিল 8টা বছৰ আচলতে 7টা বছৰ আচলতে সাতটাতে গোটেইখিনি হৈ গ'ল এতিয়া 8 নম্বৰটো আমাৰ এটা টেষ্ট হিচাপত এনেকুৱা থাকে আৰু যিটো এইবাৰ মই দিম আৰু এই 7টা বছৰ মোৰ কমপ্লিট হৈ গ'ল আৰু তাত মই চিলভাৰ মেডেল এইবাৰ পাইছিলো পাবলৈ সক্ষম হৈছিলো তো আমাৰ বৰভাগত মোৰ চেণ্টাৰ আছিলে সুৰানন্দৰ ভাৰতী কলকাতা আছিলে তাৰ তেনেকে মই এইটো পাবলৈ এবাৰ সক্ষম হৈছিলো আৰু লাকিলি কেনেকুৱা লাগিছিল যেতিয়া ৰিজাল্ট আহিছে যেতিয়া ফোন কৰিছে যে তোমাৰ ৰিজাল্ট আহিছে আৰু তোমাৰ চিলভাৰ মেডেল আছে
সেই মোমেন্টটো তাৰমানে কি হয় নেকি মানে বিশ্বাসো কৰিব পৰা নাছিলো, তথাপি কিন্তু আশা আছিল এটা। মানে মই ভাবিছিলো যে এইবাৰ মই কিবা এটা থাকিব, আৰু সেই মৰ্মে আছিল, ভাল লাগে। কষ্টও কৰিছিলো সেইখিনি, আৰু পৰীক্ষা মই ভালকৈ দিছিলো, খুব অধ্যয়ন কৰি দিছিলো। গতিকে এইটো ভাল লগা মোমেন্ট। আকৌ আমাক তেওঁলোকে বৰভাগৰ পৰা তেওঁলোকে আমাক মাতি নিছে, যিসকলে মেডেল পাইছে, আৰু তাত আমাক তেওঁলোকে মেডেল অনুষ্ঠানত দিছে। সেইবিলাক আচলতে স্পেচিয়েল মোমেন্ট। আচ্ছা, তোমাৰ নৃত্যৰ বাহিৰে আৰু তুমি কি তাৰমানে বিষয়ৰ ওপৰত তাৰমানে ৰাপ আছে, বা কেনেকুৱা ধৰণৰ নৃত্য কৰা আৰু তুমি সত্ৰীয়াৰ বাহিৰত? সত্ৰীয়াৰ বাহিৰত মই লোকনৃত্য কৰো, বিহু কৰো, আৰু মডাৰ্ণটো মই খুব কম কৰো। নকৰা নহয়, কিন্তু খুব কম কৰে, যিটো একেবাৰে হেভি মডাৰ্ণ। বাকী আধুনিক এনে নৰ্মেল খিনি কৰো আৰু গোটেইখিনি। আৰু বিশেষকৈ সত্ৰীয়া লোকনৃত্য এই দুটা একেবাৰে মোৰ মেইন, আৰু এই দুটাত মই বেছি নিজৰ সংস্কৃতি দুটাত বেছি গুৰুত্ব। এইখিনিতে মই আৰু এটা কুৱেশ্যন কৰো তোমাক, সত্ৰীয়া নৃত্য আৰু ধৰা আধুনিক নৃত্যৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য আছে বুলি ভাবা? পাৰ্থক্য সত্ৰীয়া আৰু আধুনিক। সত্ৰীয়াটোতো সম্পূৰ্ণ ক্লাছিকেল নৃত্য। আমাৰ ক্লাছিকেল 8টা আছে, 8টা ক্লাছিকেল নৃত্যৰ ভিতৰত সত্ৰীয়া নৃত্য এটা শাস্ত্ৰীয় নৃত্যৰ ভিতৰত। তাৰপিছত আৰু ঠিক তেনেকে মডাৰ্ণটো আচলতে এইটো আমাৰ পাশ্চাত্যৰ এটা নৃত্য আচলতে। আৰু যিটো আমাৰ শাস্ত্ৰীয় নৃত্যত একেবাৰে হেৰি আৰু শান্ত, বা তাত যদিও কিছুমান ৰুদ্ৰৰূপ আমি দেখাও কেতিয়াবা, সেইবিলাক নাচৰ মাজত কিবা এটা অকমান বেলেগ এটা হেৰি থাকে, আৰু মানে তাল থাকে সত্ৰীয়া বুলি নহয়, শাস্ত্ৰীয় প্ৰত্যেকটো নৃত্যতে তাল থাকিব, লয় থাকিব, এইবিলাকত চলে। কিন্তু আমাৰ মডাৰ্ণত সেই তাল বিলাক নাথাকে। আচলতে মডাৰ্ণ যেতিয়াৰ পৰা আহিল, তেতিয়াৰ পৰা সত্ৰীয়া নৃত্যত আচলতে কিবা প্ৰভাৱ পৰা দেখা পাইছা নেকি তুমি? প্ৰভাৱ মানে আপোনাৰ সেইটো আচলতে যদি ক'ব যে দুটা কথা, সেইটো ল'ৰা বা ছোৱালীটোৰ নিজৰ মনৰ কথা। যদি তেওঁ যদি মডাৰ্ণ নাচি ভাল পায় তো মডাৰ্ণ নাচিব, যদি সত্ৰীয়া ভাল পায় সত্ৰীয়া নাচিব। কিন্তু মই কওঁ যে প্ৰথমটো নিজৰ হ'ব লাগে। আমি এতিয়া অসমত আছো, প্ৰথম আমি অসমৰ বস্তুখিনিক চিনি পাব লাগিব, তাৰ পাছত আমি পাশ্চাত্যটোও ল'ব লাগিব। আৰু এইটো নহয় যে মডাৰ্ণ নাচি কোনো আকৌ চাকচেছ হ'ব পৰা নাই, বহুত আগবাঢ়ি গৈছে, এইটো এটা ভালেই। কিন্তু সকলোৰে চইচ বেলেগ বেলেগ আচলতে, বেলেগ বেলেগ, আৰু ভাল বেয়াটো দুয়োটাতে আছে, সেইটো নিজৰ কথা আৰু। আচ্ছা, ঠিক আছে, তোমাৰ পৰা এটা খুব ধুনীয়া এটা বিশ্লেষণ শুনিলো। আৰু এতিয়া তোমাক মই কিছুমান পাৰ্চনেল লাইফৰ কথা সুধিব বিচাৰিছো। ৰিচেন্টলি তুমি এংগেজমেন্ট কৰিছা, ফিলটো কেনেকুৱা? এইটো অকমান বেলেগ হৈ গ'ল। আচলতে এংগেজমেন্ট বুলি ক'লে, আচলতে এংগেজমেন্ট হওক, বিয়া হওক, যিকোনো আৰু ৰিলেশ্যনশ্বিপ, লাভ, এনেকুৱা হ'লে আচলতে প্ৰত্যেকজনী ছোৱালীৰে সেইটো এটা বেলেগ ভাল লগা মুহূৰ্ত। আৰু চবৰে এটা বেলেগ বেলেগ সপোন থাকে, ইচ্ছা থাকে। ঠিক তেনেকুৱা মোৰো আৰু এনেকুৱা আছিলে আৰু অকমান। তাৰপাছত এংগেজমেন্ট হৈ গ'ল, ভাল লগা এটা মুহূৰ্ত। তোমাৰ লাভ মেৰেজ? লাভেইটো, তাৰপিছত আকৌ দুটাই সনি হৈ গ'ল আৰু এনেকুৱা। আচ্ছা, ঠিক আছে। যিহেতু তুমি নৃত্যৰ লগত জড়িত হৈ আছা, বা তুমি এটা লাভ ৰিলেশ্যনশ্বিপো কৰিছিলা, গতিকে এই ক্ষেত্ৰত ধৰা কিবা প্ৰভাৱ পৰিছিল নেকি, বা তেখেতে তাৰমানে তোমাক কিবা বাধা দিছিল নেকি, বা কেনেকুৱা ভাৱে সহায় কৰিছে আৰু তোমাক? আচলতে আমাৰ ৰিলেশ্যনশ্বিপ বুলি ক'ব গ'লে তেনেকুৱা আমি ইমান কমপ্লিকেটেড ৰিলেশ্যনশ্বিপত আমি নাছিলো যে কিবা বাধা দিব বা এনেকুৱা। আৰু তেওঁ আচলতে নিজেই ভাল পায়, আৰু চাপোৰ্ট কৰে। এইখিনিতে আৰু এটা কথা কওঁ, মানে কি তেখেতৰ তাৰমানে এই নাচ গানৰ প্ৰতি সাংঘাতিক এটা ৰাপ আছে ভিতৰৰ মানুহজনৰ। ভিতৰৰ পৰা তেওঁৱে নাচি ভাল পায়, কিন্তু নানাচে বাৰু। কিন্তু কেতিয়াবা মোৰ লগত অকমান আওৰাই দিয়ে এনেই ঘৰৰ ভিতৰত। ৰিলচ নাই, ৰিলচ তেনেকুৱা নহয়, এনেই আৰু এনেই কেতিয়াবা ফূৰ্তি ধেমালি। কিন্তু তেওঁ ভাল পায়, আৰু বিষয়টো মানে ভিতৰৰ পৰা বুজি পায় নাচটো কি একচুৱেলি। আৰু তেনেকেই আৰু আমি বাধা নিদিয়ে। যিহেতু তোমালোক দুয়ো আচলতে এটা ৰিলেশ্যনশ্বিপত আছা,
তুমি নৃত্যৰ লগত জড়িত হৈ আছা বা তেখেতৰ কামত জড়িত হৈ আছে গতিকে এইখিনি পৰিস্থিতিত ধৰা এটা ৰিলেশ্যনশ্বিপ চলোৱাৰ ক্ষেত্ৰত বিভিন্ন বাধা আহিব পাৰে বা ধৰা ইণ্ডিভিজুৱেলি ধৰা বেলেগ বেলেগ চিটুৱেশ্যন ক্ৰিয়েট হৈ যায় কিছুমান গতিকে এই ক্ষেত্ৰত ধৰা কেনেকৈ এটা ৰিলেশ্যনশ্বিপ এটা মেইনটেইন কৰিব পাৰি আৰু দুয়োপক্ষৰ পৰাই এইটো আচলতে কৰ্মটো বেলেগ বস্তু আৰু যিটো ৰিলেশ্যন এইটো বেলেগ বস্তু তেওঁ কৰ্ম কৰিছে মই মোৰ কৰ্ম কৰিছো কেতিয়াবা যদি মোৰ কিবা ভুল হৈছে তেওঁ দেখাই দিছে তেওঁৰ ভুল হৈছে মই দেখাই দিছো আৰু এনেকৈ মেইনটেইন কৰি গৈ আছো কিন্তু তেওঁ মোক সদায় কয় যে ভাল কাম কৰি আছা কৰা বা মই তেওঁৰ কামত বাধা দিয়া ফুললি সাপোৰ্ট আছে যেহেতু তোমাৰ ক্ষেত্ৰত তেওঁৰ মানে সাপোৰ্ট আছে আৰু গতিকে তুমি এনেকুৱা কি ভাবা যে প্ৰেম আচলতে কেনেকুৱা হ'ব লাগে আৰু বাস্তৱিক ক্ষেত্ৰত প্ৰেমটো আচলতে বেলেগ বেলেগ ধৰণৰ হৈ গৈছে আৰু তোমাৰ বাবে আচলতে প্ৰেম কি প্ৰেম আচলতে এইটো এটা অনুভূতি মনৰ এটা সুকীয়া অনুভূতি আৰু ৰিলেশ্যনশ্বিপ প্ৰেম আৰু ৰিলেশ্যনশ্বিপ এইটো কিন্তু বেলেগ বস্তু দুটা বেলেগ বস্তু কাৰণ প্ৰেম আপোনাৰ প্ৰেমটো এটা এইটো মনৰ অনুভূতি এইটো আৰু সম্বন্ধ এটা বেলেগ সম্পৰ্ক এটা বেলেগ আৰু যেতিয়া দুয়োটা সমানে চলাব লাগিব তেতিয়া বুজাবুজিৰ কথা আহে আৰু বুজাবুজি থাকিব লাগিব বিশ্বাস থাকিব লাগিব আৰু বিশ্বাস আৰু বুজাবুজি যেতিয়া থাকিব যিকোনো ৰিলেশ্যনশ্বিপ এটা তাতকৈ ডাঙৰ শক্তি আৰু বেলেগ নাই বুলি মই ভাবো আৰু সেই দুটা বস্তুৱে তাৰমানে আমাক আগবঢ়াই নিয়াত সহায় কৰে আৰু ৰিলেশ্যনশ্বিপ এটা ধৰা ৰিলেশ্যনশ্বিপ এটাত প্ৰেম নাথাকিবও পাৰে কেতিয়াবা নাথাকিব পাৰে ডেফিনেটলি নাথাকিব পাৰে তাৰমানে কেনেকুৱা ধৰা এটা ৰিলেশ্যনশ্বিপ এটা আছে কিন্তু প্ৰেম নাই আৰু কেতিয়াবা এনেকুৱা হয় ধৰা ইটোৱে ভাল পায় কিন্তু ৰিলেশ্যনশ্বিপ এটাত আহিব নোৱাৰে আৰু এনেকুৱা হ'ব পাৰে মানুহ ভেদে বিভিন্ন হ'ব পাৰে আচ্ছা ঠিক আছে মই এইখিনিতে আৰু এটা কুৱেশ্যন সুধো তোমাৰ মতে আচলতে প্ৰেমৰ ক্ষেত্ৰত বা ৰিলেশ্যনশ্বিপ এটাৰ ক্ষেত্ৰত জটিলতা কেনেকুৱা ধৰণৰ আহিব পাৰে জটিলতাটো এইটো নিজৰ ইচ্ছাৰ কথা মানে কি আপোনাৰ নিজৰ মনটোৰ কথা যদি আপুনি বিচাৰিছে যে জটিল কৰিব নিজেই পাৰি আৰু যদি সহজ বুলি ভাবিছে সহজ তো তাৰ কাৰণে কিছুমান বস্তু এৰি চলিব লাগিব আচলতে আৰু সেইটোৰ কাৰণে মই ভাবো ব্যস্ততা মানুহক জীৱনত সঁচা অৰ্থত ব্যস্ততা লাগে যেতিয়া ব্যস্ততা মানুহে কমাই দিব তেতিয়া মানুহৰ মন মগজুত বিভিন্ন কথাই তাৰমানে খেলে হয়তো তেতিয়াই বহুত বস্তু সৃষ্টি হয় যেনে আগত কলো যে নিগেটিভিটি যেতিয়া কাম নাথাকে মানুহৰ হাতত তেতিয়া মোৰে আজি যদি মোৰ কাম নাথাকে মোৰ মন মগজু বেয়া হৈ যাব হয়তো মই আনৰ কথা বেছিকৈ বেয়াকৈ চিন্তা কৰিম হয়তো কাৰোবাৰ ভালটো দেখিব নোৱাৰা হম বা ঠিক তেনেকে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এনেকুৱা সন্দেহ কৰা হয়তো হম বা এনেকুৱা বিভিন্ন বস্তু খেলি থাকিব মনত হয় এনেকে বেয়া হয়তো হৈ যাব কিন্তু তাৰ কাৰণে মেইন বস্তু ব্যস্ততা যেতিয়া থাকিব তেতিয়া কিছুমান বস্তুৰ পৰা আমি নিজকে এভইড কৰিব পাৰি আৰু বিশ্বাসটো দিব লাগিব যিকোনো সময়তে আপুনি বিশ্বাস নহলে কেনেকে চলিব বিশ্বাস লাগিব আৰু বিশ্বাসটো ইজনে সিজনে দুজনকে দিব লাগিব আৰু তাৰ পাছত বাকী সৰু সুৰা থাকিব এইখিনি থাকিব এইখিনি জীৱনত যেতিয়া চলি যাম একেলগে এটা নাৱত যেতিয়া আমি যাত্ৰা কৰিম তো সেইখিনি তল ওপৰতো থাকিব আৰু ইজনে সিজনক সেইখিনি চম্ভালি ল'ব লাগিব কেতিয়াবা যদি ভুল মোৰ হৈছে কেতিয়াবা ভুল তেওঁৰ আছে কিন্তু মিলামিলি কৰিব লাগিব বুজিব লাগিব তেওঁৰ কৰ্মটোক মই বুজিব লাগিব তেওঁৰ কষ্টক মই বুজিব লাগিব ঠিক তেনেকে তেওঁ মোৰ কষ্টক বুজিব লাগিব আৰু এনেকে আগবাঢ়িব লাগিব আচলতে সেইটোৱে প্ৰেম মই আৰু এটা কথা সুধো এগৰাকী মহিলা হিচাপে বা এগৰাকী পত্নী হিচাপে তুমি আচলতে সুখী নে এতিয়ালৈকে সুখী আজিৰ কাৰণে সুখী মোৰ এংগেজমেণ্ট হ'ল আৰু ভৱিষ্যতটো বহুত দীঘলীয়া যাত্ৰা এইটো আৰু কিমান বছৰ একেলগে থাকিব লাগিব এইটো বাকী ভগৱান জানিব আশীৰ্বাদ লাগিব সকলোৰে মৰম দিব লাগিব সকলোৰে আশীৰ্বাদ থাকিব লাগিব তেতিয়া হয়তো দুটা বস্তু একেলগে চলাই নিব পাৰিম বেছি টান নহ'ব চাগে এনেও যিমান বেছি পুৰণি হয় সিমান মানুহক বুজাত সহজ বুলি কয় গতিকে জানো চা যি লিখিছে গতিকে বুজাবুজিটো থাকিলে চব পক্ষৰ পৰা ভাল একেবাৰে বুজাবুজি লাগিবই আৰু বুজাবুজি নহলে একেবাৰে নহব আকৌ বাকীটো খং অভিমান কাজিয়া এইবোৰতো থাকিব লাগিব আচলতে যদি নাথাকে তেতিয়াও মই ভাবো ব্যক্তিগতভাৱে যদি খং অভিমান একো নাথাকে তেতিয়াও কিন্তু বস্তুবিলাকৰ
যিটো সম্বন্ধৰ যিটো গাঁথনিটো কমি আহে অকণমান কাৰণ মই যদি অভিমান নকৰোঁ মোৰ অভিমানক যদি তেওঁ গুৰুত্ব নিদিয়ে তেওঁৰ খংক যদি মই গুৰুত্ব নিদিওঁ তেতিয়াহ'লে মই ভাবোঁ আমি ইজনে সিজনে তাৰমানে গুৰুত্বটো আমাৰ নাই নেকি সম্বন্ধত আমি এনেই চলি আছোঁ নেকি এনেই আৰু খাইছোঁ বহিছোঁ সেনেকুৱাটো হ'ব নোৱাৰে মানুহ যিহেতু গতিকে এনেকে চলিব লাগিব আচলতে কেতিয়াবা কাজিয়া লাগে কাজিয়া মানে কেনেকুৱা ধৰণৰ কাজিয়া মানে বহুত ভয়ংকৰ নৰ্মেল বহুত ডাঙৰ কাজিয়া আমাৰ হৈ পোৱা নাই আজিলৈকে বহুত ডাঙৰ কিবা চিটুৱেশ্যন এনেকুৱা অহা নাই আজিলৈকে আৰু ভৱিষ্যতেও নাহিব এইটোৱে কামনা কৰিছোঁ কিন্তু সৰু সুৰা সেইটো মানে এনেকুৱা নহয় আৰু আমাৰ কাজিয়াটো কেনেকুৱা জানেনে 10 মিনিট 15 মিনিট বা 1 ঘণ্টাৰ কাৰণে মানে মই এটা কথা সুধো ধৰা তুমি মাতা নাই আৰু কাজিয়া লাগি মাতা নাই তেখেতো নামাতাকে থাকে না নিজে মাতে আৰু তো জমনি কথা আমাৰ মানে কেনেকুৱা হৈ জানেনে যেতিয়া তেওঁৰ আৰু মোৰ কিবা এটা কথা কাজিয়া লাগে সেই 1 মিনিট পিছতে কিবা এটা দুয়োৰে মাজত এনেকুৱা কাম আহি পৰে যিটো হয় মই ফুটিব লাগে হয় তেওঁ মাতিব লাগে মানে মাতবোৰটো হৈ যায় পাহৰি থাকিলো ৰ ক'ত কাজিয়া কৰিলো পিছতো দানে কাজিয়া লাগিছিল আমাৰ পাহৰি সেই ভাজে সেইটো চেপ্টাৰটোৱে ক্লোজ হৈ গ'ল আমাৰ মানে এনেকুৱা হয় হয়তো এনেকুৱা হয় কেতিয়াবা তুমি মোক নামাতিবা ঠিক আছে কাজিয়া লাগিল তাৰ পিছ মুহূৰ্তত এনেকুৱা হয় কৰবাৰ পৰা কিবা এটা এনেকুৱা আৰ্জেণ্ট কাম আহি যায় মাজত য'ত মানে তেওঁক লাগিব বা মোক লাগিব তেওঁক মানে তেওঁ আহি ক'ব হেৰি হ'ল নহয় এনেকুৱা ঘটনা এটা ময়ো কয় চেছ কাজিয়া উৰি গ'ল আৰু নাই সেইখন আৰু ঘূৰি নাহে আৰু সেই বস্তুটো আমাৰ মাজত প্ৰায় হয় আৰু হয়ো আৰু কেনেকে হয় নাজানো কিবা এটা কানেকশ্যন আছে চাগে যেতিয়াই কিবা এটা সেনেকুৱা হয় তেতিয়া হয় আৰু যেতিয়া এনে নৰ্মেলি কিন্তু আমি ইমান টাইম নমতাকৈ থকা নাযায় কাৰণ স্পেচিয়েল কিছুমান টাইমত আমি ভাত খোৱাৰ সময়তে মোৰ ফোনটো যাবই দেউতাক যে কি কৰি আছা ভাত খালানে সেইটো ফোন যাবই মোৰ যিমান যি কি নহওক কাজিয়া লাগিব কিবা লাগিব হয়তো খঙত কোৱা যাব কিন্তু ভাত খালানে বা মোক তেওঁ মই ক'ৰবাত গ'লো বা কিবা অনুষ্ঠানত গ'লো মেক্সিমাম অনুষ্ঠানত তেওঁ থাকেই মোৰ লগত জড়িত হয় কিন্তু য'ত কেতিয়াবা নোৱাৰে আৰু কৰ্ম ব্যস্ততা তেতিয়াও মানে সেইটো কৰোঁ আৰু এনেকুৱাও নহয় যে ফোনটো নন ষ্টপ আমাৰ লাগি থাকে এনেকুৱা কেতিয়াও নহয় খবৰটো থাকে আৰু আৰু আমাৰ এটা এনেকুৱা কানেকশ্যন আছে টাইমিং আছে আমাৰ যে এইটো টাইমত তেওঁ অমুকটো কৰিব মানে গমেই পাওঁ বা মই কি কৰিম সেইটো গমেই পাই মানে তেওঁ সেই টাইমিং বিলাক আমাৰ মেনেজ হৈ আছে আৰু বহুত দীঘলীয়াকেও আমাৰ এনেকুৱা নহয় যে বহুত দিনটো খবৰে নাই এনেকুৱাও নহয় কিন্তু হয়তো অন্য ৰিলেশ্যনশ্বিপত যেনেকে দেখো আজিকালি ফোনটো লাগি থাকিবই লাগিব 2 মিনিটৰ মূৰত 10 মিনিটৰ মূৰত এনেকুৱা আমাৰতো কেতিয়াবা 2 ঘণ্টাও হৈ যায় 3 ঘণ্টাও হৈ যায় 5 ঘণ্টাও হোৱা ৰেকৰ্ড আছে এনেকুৱা হয় আচলতে বুজাবুজিখিনি আছে সেইকাৰণে সেইবুলি এনেকুৱা নহয় যে কিয় ফোন কৰা নাই কাজিয়া কিবা কিবি এনেকুৱা নহয় অমুকত আছিলো ব্যস্ত আছিলো বা এনেকুৱা এইখিনি আৰু আচলতে মই এইখিনিতে আৰু এটা কথা সুধো যিহেতু ভিডিঅ'টো আমি শেষ কৰিম আৰু অনুষ্ঠানটো মই এটা কথা সুধিব বিচাৰিছো ধৰা যিহেতু তেওঁ তোমাক নৃত্যৰ ক্ষেত্ৰত খুব ছাপোৰ্ট কৰে আৰু বেলেগৰ কাবাৰ তাৰমানে কোনোবাই ধৰা জেলাছ ফিল কৰে নেকি সেইটোৰ লগত এতিয়া সেইটো এতিয়া ডাইৰেক্টলি ক'ব তেনেকে নোৱাৰিম কিন্তু কৰে চাগে কাৰণ 2-এজন মই কিছুমান মানে ঘনিষ্ঠতা মানুহৰ মানে মোৰ লগত ঘনিষ্ঠতা মানুহৰ কিছুমান নিগেটিভ কমেণ্টছ শুনিছো ৰিচেণ্ট শুনিছো মোৰ এংগেজমেণ্টৰ পাছত শুনিছো আগতো শুনিছিলো কিন্তু আমাৰ এংগেজমেণ্ট যেতিয়া হ'ল তাৰপিছত মই কিছুমান এনেকুৱা আপোন মানুহ কিছুমান মানে মই পাইছো এনেকুৱা জীৱনত যিয়ে তাৰ মানে আপোন হোৱাৰ অভিনয়টো ঠিকেই কৰিলে কিন্তু তাৰ পিছ মুহূৰ্তত এনেকুৱা কিছুমান হয়তো আমাৰ সম্বন্ধটো ভাঙিবৰ কাৰণেও হ'ব পাৰে বা এনেকুৱা কিছুমান মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট কৰাৰ কাৰণেও কিছুমান মানে ব্যৱস্থাপনা হাতত লোৱা অকণমান চকুত পৰিছিলে নজৰত কিন্তু আমি দুটাই মানে সেইটো নজৰ আন্দাজ কৰি দিলো মানে এইটো কৰিছে ন আমি জানি থলো কিন্তু আমি হাৰ্ম কৰা নাই আমি সেইটোৰ কাৰণে আমি কাজিয়া কৰা নাই একো কোৱা নাই কোনো ধৰণৰ কমেণ্টছ দিয়া নাই আমি একো কোৱা নাই কিন্তু আমি এইটো নিজে জানি থলো আৰু জানি থৈ মানে আমি দুটাই এটাই ক'লো যে আমি যিমান পাৰো আমি দুটা মানে চেষ্টা কৰিম আৰু তেওঁৰ ভাল লগা বেয়া লগাখিনি গুৰুত্ব দিব লাগিব এনেকুৱা নহয় যে মই নাচিছো হয়তো বহুতে কৈছে এনেকে কমেণ্ট কৰিছে যে সি আজিকালি মানে তাইৰ মানে হেৰিতে এনেকুৱাকে হেৰি কৰে কিন্তু আচল কথা যদি ক'ব যাওঁ কোনো হয়তো সিমানখিনি তেওঁক বুজি পোৱা নাছিল ইমান বছৰে বা ইমান দিনে যে তেওঁৰো মনত এটা সেনেকুৱা মানুহ এজন লুকাই আছে মানে
তেওঁ ভাল পোৱা, তেওঁ নাচ গান ভাল পোৱা, যিটো বস্তু মোৰ নজৰত হয়তো কৰিছিল আৰু তেওঁ হয়তো ময়ো এইটো লাইনৰ মানুহৰ বাবে হয়তো সহজ হৈ গ'ল, বস্তুটো আকৌ অকণমান সহজ হৈ গ'ল। তেওঁ মানে মোৰ আগত খুলি ক'লে। এতিয়াও মোৰ নাচৰ সঁচা কথা যদি ক'ব যাওঁ আপোনাক মই কওঁ, মোৰ কেতিয়াবা নাচৰ কিছুমান কোৰিঅ'গ্ৰাফি বা আমি অনুষ্ঠান কৰিব যাওঁ, ডান্সৰ কিছুমান বস্তু যদি ভুল আছে বা কেতিয়াবা যদি ভাল নেদেখি, তেওঁ মোক প্ৰথম কয় মানে যে এই বস্তুখিনি তুমি অকণমান দেখাই, এই বস্তুখিনি তুমি তাত অকণমান কিবা অলপ চেঞ্জ কৰিবা যদি পাৰা। মোৰ ইমান অভিজ্ঞতা নাই, কিন্তু মই ভাবো যে ইয়াতকৈ অকণমান ডেভেলপ কৰিব পাৰি। তো আপুনি ভাবক যে সেই মানুহজনৰ সেই বস্তুটোৰ প্ৰতি কিমান ৰাপ আছে। সেই বস্তুটো মই বুজিছো আৰু বুজিছো বাবে আমি দুয়োজনে এই বস্তুটো ৰাখিছো। তাত হয়তো দুয়োজনে জেলাচিও কমেণ্ট কৰিব পাৰে আৰু কমেণ্ট কৰক, কৰি থাকো আৰু কি কৰিবই আৰু বেলেগৰ কথা পাতি দিয়া। আচ্ছা ঠিক আছে, আজি তোমাৰ লগত বহুত কথা পাতিলো, বহুত দূৰ আহিলো, গতিকে এতিয়া অনুষ্ঠানটো শেষ কৰো। ভাল লাগিল, মোৰো ভাল লাগিল, ইমানখিনি কথা পাতিলো। আচলতে এইবিলাক কথা কেতিয়াবা মনত থাকে, মানে কোৱা মানে হয়তো আজিকালি মানুহ বহুত ব্যস্ত আৰু আজিকালি মানুহবোৰ নিজৰ মাজতে অকলশৰীয়া। তুমি আচলতে মই এটা কথা সুধো, তুমি আচলতে ঘৰত থাকি কি কৰি ভাল পোৱা? ঘৰত থাকিলে যেতিয়া মই নাচ বা এনেকুৱা এখন মই ঘৰত থাকিলে বেছিভাগ ঘৰৰ কামো কৰোঁ, ঘৰৰ কামত লাগো, মাক সহায় কৰি দিওঁ। আৰু মোৰ স্পেচিয়েল বুলি ক'ব গ'লে মই বনাই খুব ভাল পাওঁ, খানা চানা বনাই ভাল পাওঁ, মাতিব কেতিয়াবা বিনা পইচা একদম খুৱাই দিওঁ গোটেইকেইটা। আৰু মোৰ এইকেইটা ষ্টুডেণ্ট কেইটা আছে যে ইহঁতে তাৰমানে প্ৰায় ইহঁতৰ লগত মোৰ এইবিলাক চলিয়ে থাকে, সৰু সুৰা পাৰ্টি খানা চলিয়ে থাকে। মানে ডিমাণ্ড আহে কিছুমান, চিকেন পোলাও এদিন খুৱাম, গোটেই আমি একদম ভালকে খাম। আৰু সেইবিলাক আৰু নতুন নতুন ৰেচিপি মই ইউটিউব চাওঁ, খুব ইউটিউব চাই নতুন নতুন ৰেচিপি কেতিয়াবা বহুত অদ্ভুত হয়, মানে খাই বমি কৰিব কেতিয়াবা আৰু, কিন্তু বেছিভাগ মোৰ আহি যায় আৰু এইটো মই ভাল পাওঁ যে এইটো কাম কৰি। এনেকৈ কিবা কিবি নতুন নতুন ৰেচিপিও মই ট্ৰাই কৰোঁ এনেই থাকিলে। আৰু বাকী ইয়াৰে টাইম ৰেষ্টটো খুব কম হৈ যায়, গতিকে এনেই কেতিয়াবা শুবৰে মন যায়, কাৰণ বেক টু বেক কিবা থাকেই আমাৰ, ক্লাছ থাকে, ডেইলি ক্লাছখনটো ৰুটিন থাকে, তাৰ উপৰিও অনুষ্ঠানবিলাক থাকে, তাৰপাছত আকৌ আনুষংগিক নাচৰ ৰিলেটেড থাকে, স্কুল এখন চলাই আছো, স্কুলৰ বিভিন্ন কাম থাকে। এইবিলাক কৰি কৰি আপোনাৰ যেতিয়া অকণমান সময় পাওঁ এইখিনি সময় অকণমান ৰেষ্ট লওঁ, শুই দিওঁ এনেকুৱা। আৰু দুখন এখন কিতাপ নোচোৱা নহয়, কিতাপ পঢ়ো, কিন্তু মই বেছি ভাল পাওঁ সৰু সুৰা এনেকৈ আৰু। আচ্ছা ঠিক আছে, বহুত ধুনীয়া ধুনীয়া কথা শুনিলো আৰু জানিলো, গতিকে এতিয়া আমি অনুষ্ঠানটো শেষ কৰো। হয় নিশ্চয়, আৰু ভৱিষ্যতে লগ পাম, আশা থাকিম। একদম লগ পাম, নতুন নতুন অনুষ্ঠানত লগ পাম। আমি যে একেলগে অনুষ্ঠান দুজনে কৰিছোৱে, দুই তিনিটা অনুষ্ঠান, তুমি গৈছা মোৰ অনুষ্ঠানত লাগি, গতিকে আৰু পৰৱৰ্তী অনুষ্ঠানতো থাকিব লাগিব। থাকিম বাৰু। আচ্ছা ঠিক আছে, মই এইখিনিতে এটা তোমাক অনুৰোধ কৰিব বিচাৰিছো, যিহেতু মোৰ এইটো ইউটিউব চেনেল হয় গীত পংকজ এণ্টাৰটেইনমেণ্ট, গতিকে তুমি মোৰ এই চেনেলটোৰ বিষয়ে ভিউৱাৰ্ছখিনিক কিবা এটা কৈ দিয়া, যাতে আমাৰ ভিডিঅ'টো চাই সকলোৱে ভাল পায়, আঁকোৱালি লয়। আপোনালোকে আমাৰ ভিডিঅ'টো চাব আৰু আশা থাকিল আপোনালোকে গীত পংকজ এণ্টাৰটেইনমেণ্ট চেনেলটো যাতে চাই ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, আৰু যিমানবিলাক ভিডিঅ' তেওঁলোকে ইতিমধ্যে চেনেলটোত আপলোড কৰিছে আপোনালোকে যাতে এবাৰ চকু ফুৰাই বহুমূলীয়া সময় উলিয়াই, এইটো মই আপোনালোকক অনুৰোধ জনাইছো। ধন্যবাদ। থেংক ইউ, খুব তোমাক তাৰমানে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে মই এতিয়া আৰু এই অনুষ্ঠানটো শেষ কৰিবলৈ লৈছো। আশা কৰো আপোনালোকে এই অনুষ্ঠানটো খুব ধুনীয়াকৈ মানে কি চাব বা ধুনীয়াকৈ অনুভৱ কৰিব পাৰিব। আমাৰ কথাবিলাক বা চৰিষ্টাৰ লগত পতা প্ৰতিটো কথাৰ প্ৰতিটো অৰ্থ বুজিবলৈ আপোনালোকে যাতে প্ৰয়াস কৰে, তাৰে কামনা কৰিছো। আৰু আগলৈকেও এনেকুৱা ভিডিঅ'বোৰ বনাবলৈ আপোনালোকে যাতে আমাক সাহস দিয়ে, প্ৰেৰণা দিয়ে, আৰু চৰিষ্ঠাক আপোনালোকে আশীৰ্বাদ দিব বুলি মই ভাবো। আৰু সকলোৱে মংগল হওক, আচলতে তাইৰ মংগল হওক এই বুলি আপোনালোকে কামনা কৰিব। গতিকে আজিলৈকে এৰিছো, আকৌ এদিন লগ পাম, আকৌ এটা নতুন ভিডিঅ'ত। গতিকে ধন্যবাদ।